নমস্কাৰ এটা নতুন ভিডিঅ'ৰ জৰিয়তে ই কক্সাৰ এই মজিয়ালে মই জ্যোতি বাইদেউ তোমালোকক স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি ভূগোল খণ্ডৰ 9 নম্বৰ পাঠৰ দ্বিতীয়টি অংশ পঢ়িব লাইছো আমাৰ 9 নম্বৰ পাঠটি হৈছে ভাৰতৰ জলবায়ু প্ৰাকৃতিক উদ্ভিদ কৃষি আৰু জনসংখ্যা গতিকে ভাৰতবৰ্ষৰ আমি একেটা বিষয়বস্তু লৈ এটো পাঠ আমি পঢ়ি আহিছো আজি আমি কোনটো অংশ পঢ়িম চাও আহা ছাত্ৰ-ছাত্ৰীসকল এটো অংশত আমি আজি ভাৰতৰ বৃষ্টিপাত আৰু তাৰ অঞ্চলসমূহৰ বিষয়ে আলোচনা কৰিম আৰু বুজিম আমি ভাৰতৰ তাপমাত্ৰাৰ বিষয়ে যোৱা অংশত আমি ভাৰতৰ জলবায়ুৰ বিষয়ে আলোচনা কৰিছিলো আজি আমি আমাৰ বৃষ্টিপাত হোৱা অঞ্চলসমূহ কোনবোৰ হেবিলাকৰ বিষয়ে আলোচনা কৰিম আৰু ভাৰতৰ তাপমাত্ৰাৰ বিষয়ে বিশদভাৱে বুজিম ছাত্ৰ-ছাত্ৰীসকল আমাৰ ভাৰতবৰ্ষখন বৃষ্টিপাত হোৱা দেখা যায় ঠিক আছে ভাৰতবৰ্ষত আমি বৰষুণ দেখাই পাও হয়নে নহয় গতিকে আমাৰ অঞ্চলতো বৰষুণ হয় কিন্তু কিছুমান অঞ্চলত বৰষুণ নহয় গতিকে সেই ভিত্তি কৰি ঠিক আছে সেই ভিত্তি কৰি পেলাই আমাৰ বৰষুণটো কেবা প্ৰকাৰতো ভাগ কৰা হৈছে ঠিক আছে এই বৰষুণ কিমান হয় হেতুৰ ওপৰতে ভিত্তি কৰি আমাৰ ইয়াতে বৰষুণৰ অঞ্চল আমি ভাগ কৰিছো ঠিক আছে গতিকে চাওহাচোন বৃষ্টিপাত অঞ্চল বুলি কোৱাৰ লগে লগে আমি কোনবোৰ অঞ্চলক বুজিম ঠিক আছে গতিকে বৃষ্টিপাত অঞ্চলৰ পৰিমাণৰ ভিত্তিত এই বৃষ্টিপাত হোৱা ঠাইসমূহ আমি ভাগ কৰিছো ঠিক আছে গতিকে বৃষ্টিপাত যত আমি দেখা পাও তাৰ অনুপাত হিচাপে আমি আমাৰ অঞ্চলবিলাক ভাগ কৰিছো ঠিক আছে গতিকে বৃষ্টিপাত অঞ্চলৰ পৰিমাণৰ ভিত্তিত আমি কি দেখা পাইছো অত্যাধিক বৃষ্টিপাত কোট হয় তাত যত 200 সেন্টিমিটাৰৰ অধিক বৰষুণ হয় যত 200 সেন্টিমিটাৰৰ অধিক বৰষুণ হয় সেইখিনি কি বুলি কোৱা হয় অত্যাধিক বৃষ্টিপাত হোৱা অঞ্চল যত বেছি অত্যাধিক হয় কত হয় পশ্চিম উপকূলীয় অঞ্চলত হয় তিৰুৱন্তপুৰমত হয় আৰু মুম্বাইলৈকে হয় গতিকে তিৰুৱন্তপুৰমৰ পৰা মুম্বাইলৈকে অধিক বৃষ্টিপাত হোৱা দেখা যায় অসমতো অধিক বৃষ্টিপাত হোৱা এটি অঞ্চল মেঘালয়ৰ কথাটো তোমালোকে জানাই মৌচিনৰামৰ বিষয়ে তোমালোকক কৈয়ে আহিছো আমাৰ মৌচিনৰামত কি হয় 1250 সেন্টিমিটাৰলৈকে বৰষুণ হোৱা পৰিলক্ষিত হৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকল নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ ছিকিম মণিপুৰ ত্ৰিপুৰাৰ কিছু অংশ পশ্চিম বংগৰ উত্তৰ পূব ভাগতো অত্যাধিক বৃষ্টিপাত হোৱা দেখা যায় যত 200 সেন্টিমিটাৰৰ অধিক বৰষুণ হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল বাকি চাওহাচোন বৃষ্টিপাত হোৱা অঞ্চলৰ আৰু এটা কৈছে যে বেছি বৃষ্টিপাত হয় অত্যাধিক নহয় বেছি বৃষ্টিপাত হয় কত হয় যত 100 পৰা 200 সেন্টিমিটাৰৰ ভিতৰত বৰষুণ হয় গতিকে 100 পৰা 200 সেন্টিমিটাৰৰ ভিতৰত যত বেছি বৰষুণ হয় তাক কি কোৱা হৈছে বেছি বৃষ্টিপাত অঞ্চল হ'ব পশ্চিম ঘাট পৰ্বতৰ পূব অংশ উত্তৰ ভাৰতৰ সমভূমি অংশ উৰিষ্যা মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ তামিলনাডু জম্মু কাশ্মীৰ হিমাচল প্ৰদেশ তাতে কি হয় বেছি বৃষ্টিপাত হয় আৰু তাতে 100 পৰা 200 সেন্টিমিটাৰ লৈকে বৰষুণ হোৱা দেখা যায় ঠিক আছে কম বৃষ্টিপাত হোৱা অঞ্চল ক'ত আছে জানানে ক'ত আছে চাওহাচোন য'ত 50 পৰা 100 সেন্টিমিটাৰৰ ভিতৰতহে বৰষুণ হয় গতিকে কম বৃষ্টিপাত হোৱা অঞ্চল হৈছে গুজৰাট মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক ৰাজস্থানৰ পূবৰ অংশ মধ্যপ্ৰদেশৰ পশ্চিম অংশ আৰু পঞ্জাৱ হাৰিয়ানা উত্তৰ প্ৰদেশৰ অংশ বিশেষে কি হয় কম বৃষ্টিপাত হয় ইয়াতে কি কৈছে 50 পৰা আমাৰ 100 সেন্টিমিটাৰৰ ভিতৰত বৰষুণ হয় গতিকে পৰিমাণৰ ভিত্তিত আমি কম বৃষ্টিপাত হোৱা অঞ্চলত 50 পৰা 100 সেন্টিমিটাৰলৈকে বৰষুণ হোৱা দেখা পাইছো ঠিক আছে এতিয়া আমি অতি কম বৃষ্টিপাত হোৱা অঞ্চল চাম অতি কম বৃষ্টিপাত হোৱা অঞ্চল মানে কি কৈছে ছাত্ৰ-ছাত্ৰীসকল অতি কম বৃষ্টিপাত হোৱা অঞ্চল মানে হৈছে য'ত একেবাৰে বৰষুণ কম হয় বাৰ্ষিক পৰিমাণৰ ভিত্তিত
ইয়াতে 50 সেন্টিমিটাৰৰ ভিতৰতহে বৰষুণ হয় তাৰ মানে কি কৈছে ইয়াতে বৰষুণটো মাত্ৰ 50 সেন্টিমিটাৰৰ ভিতৰতহে বৰষুণ হয় বৰষুণ নহয় প্ৰায় আৰু যদিও বৰষুণ হয় তাত তেতিয়া 50 সেন্টিমিটাৰৰ ভিতৰতহে বৰষুণ হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এখিনি বুজি পালো কম বৃষ্টিপাত আবার বেছি বৃষ্টিপাত অতি কম বৃষ্টিপাত অত্যাধিক বৃষ্টিপাত গতিকে কম বৃষ্টিপাতৰ কথা তোমালোকে গম পালা এতিয়া এটো হৈছে অতি কম একেবাৰে কম অতি কম ক'ত হৈছে ৰাজস্থানৰ পশ্চিম অংশ কচ্ছ আৰু লাডাখ গতিকে এই অংশত আমি বৰষুণৰ পৰিমাণ একেবাৰে নাই বুলিয়ে ক'ব পাৰি আৰু যেতিয়া হয় তেতিয়া মাত্ৰ 50 সেন্টিমিটাৰৰ অংশতে হোৱা দেখা যায় গতিকে এই বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ তাৰে গছ-গছনি প্ৰাকৃতিক পৰিবেশ হেখিনি নিৰ্ধাৰণ কৰা হয় গতিকে আমি এখিনি বুজিয়ে পালো আমি কি আলোচনা কৰিলো বৰষুণৰ ভিত্তিত আমাৰ বাৰ্ষিক পৰিমাণৰ কিমান বৰষুণ ক'ত হয় হেখিনি আমি দেখা পালো আমি আলোচনা কৰিছিলো যে বৰষুণ ক'ত কিমান হয় 50 সেন্টিমিটাৰৰ পৰা আৰম্ভ কৰি একেবাৰে 200 সেন্টিমিটাৰলৈকে অতি কম অৰ পৰা আৰম্ভ কৰি অত্যাধিক বৃষ্টিপাতলৈকে কোনবোৰ অঞ্চলত হয় হে আমি আলোচনা কৰিলো এখন তালিকা তোমালোকে নিশ্চয় বুজি পাইছা তোমালোকৰ কিতাপতো আছে অলপ মনত ৰাখিব চেষ্টা কৰিবা এবাৰ আমি তাপমাত্ৰাৰ বিষয়ে আলোচনা কৰিম ভাৰতবৰ্ষৰ তাপমাত্ৰা সদায় তাৰতম্য ঘটি থকা দেখা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটো কথা জানিব লাগিব যে জলবায়ু যেনেকে আমাৰ সলনি হৈ থাকে ঠিক সেইদৰে ইয়াৰে উষ্ণতা ঠিক আছে ধৰা আমি যে কওঁ 37 ডিগ্ৰী সেলসিয়াস হয়নে এতিয়া 25 ডিগ্ৰী সেলসিয়াস হেতু হৈছে তাপমাত্ৰা টেম্পাৰেচাৰ ঠিক আছে এই টেম্পাৰেচাৰটো আমাৰ সলনি হৈ থাকে কেতিয়াবা গৰম কালত টেম্পাৰেচাৰ বহুত বেছিও থাকে কেতিয়াবা কমও হৈ থাকে হয়নে এইবিলাকৰ কাৰকনো কি হেবিলাক আমি চাওঁ আহা গতিকে ইয়াৰে কি হৈছে কেটামান কাৰক আমাক কি ইয়াতে আলোচনা কৰা হৈছে বতাহ সূৰ্যৰ তাপ কোনো ঠাইৰ উষ্ণতা বিশুবৰ পৰা দূৰত্ব একেটা সাধাৰণতে জলবায়ুৰ কাৰক হিচাপেও পৰিগণিত হৈছে বাৰিষাৰ বৰষুণে ভাৰতৰ প্ৰায়বোৰ ঠাই উষ্ণতাত প্ৰভাৱ পেলায় কেতিয়াবা কি হয় গৰমৰ দিনত বহুত বৰষুণ দিছে তেতিয়াও তাৰে উষ্ণতা আমি সলনি হোৱা দেখা পাওঁ হয়নে কেতিয়াবা বহুত যদি বৰষুণ দি আছে তাৰে উষ্ণতা লাহে লাহে কমি আহে ঠিক সেইদৰে ঠাণ্ডা কালত কেতিয়াবা কি হয় সূৰ্যৰ ৰশ্মিটো যদি অলপমান ভালকে ওলাই তেতিয়া উষ্ণতা বৃদ্ধি পোৱা দেখা যায় এনে কিন্তু তোমাৰ শীতকাল আৰু গ্ৰীষ্মকালৰ উষ্ণতা অলপ বেলেগে হয় কাৰণ শীতকালত আমাৰ উষ্ণতা কমি থাকে ঠিক সেইদৰে গৰম কালত উষ্ণতা বৃদ্ধি হৈ থাকে কিন্তু যেতিয়া আমাৰ বতাহ সূৰ্যৰ তাপ বৰষুণ এবিলাক পৰে হেবিলাকে বায়ুৰ উষ্ণতাটো সলনি কৰি থকা দেখা যায় একেটা সময়তে বেলেগ হোৱা দেখা যায় ঠিক আছে গতিকে নৱেম্বৰৰ পৰা ভাৰতৰ স্থানসমূহত তাপমাত্ৰা হ্ৰাস হ'বলৈ ধৰে আমি কি কৈছিলো যেতিয়া ঠাণ্ডা কাল হয় শীতকালত কি হয় উষ্ণতাটো কমি আহে ঠিক আছে নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ এই সময়ছোৱাত গংগাৰ উপত্যকা অঞ্চলৰ তাপমাত্ৰা আন অঞ্চলতকে হ্ৰাস পায় গতিকে গংগাৰ উপত্যকাৰ যিবিলাক অঞ্চল আছে অন্য যিবিলাক অঞ্চল আছে সেই অঞ্চলতকে হ্ৰাস পায় দক্ষিণ ভাৰতৰ স্থানসমূহত উত্তৰ ভাৰতৰ তুলনাত এই সময়ত তাপমাত্ৰা কিছু অধিক হৈ থাকে গতিকে দক্ষিণ ভাৰতৰ স্থানসমূহত উত্তৰ ভাৰতৰ তুলনাত তোমালোকক কৈছিলোৱে যে দক্ষিণ ভাৰতটো আমাৰ কি কৈছিলে আমাৰ দক্ষিণাত্য মালভূমি বুলি যে কৈছিলো তোমালোকক আমাৰ গ্ৰীষ্মমণ্ডলত পৰে কাৰণে ঠাণ্ডা কালতো কি হয় এই দক্ষিণ অঞ্চলখিনিত তাপমাত্ৰা বৃদ্ধি হৈ থকা দেখা যায় বায়ুৰ উষ্ণতা বৃদ্ধি হৈ থকা দেখা যায় কিন্তু উত্তৰ ভাৰতৰ অংশৰ ফালে তাপমাত্ৰা কমি আহে ঠিক আছে মাৰ্চৰ পৰা জুন মাহলৈ এই সময়ছোৱাত গোটেই ভাৰততে তাপমাত্ৰা বৃদ্ধি পায় ৰাজস্থানৰ পশ্চিম অঞ্চলত তাপমাত্ৰা দেশৰ ভিতৰতে সৰ্বাধিক হয় কিন্তু উত্তৰ ভাৰতৰ ফালে আমাৰ ৰাজস্থানো আছে কিন্তু ৰাজস্থানৰ পশ্চিম অঞ্চলত তাপমাত্ৰা দেশৰ ভিতৰত সৰ্বাধিক হয় গতিকে তোমালোকে মুখস্থ কৰি ৰাখিবা এইটো বস্তু যে ৰাজস্থানৰ পশ্চিম অংশত কি হয় ৰাজস্থানৰ পশ্চিম অংশত দেশৰ ভিতৰতে সৰ্বাধিক গৰম পৰে ঠিক আছে বায়ুৰ উষ্ণতা বেছি হয় টেম্পাৰেচাৰ বেছি হয় উত্তৰ ভাৰতৰ ঠাইবোৰৰ তুলনাত দক্ষিণ ভাৰতৰ তাপমাত্ৰা অধিক হয় গতিকে উত্তৰ ভাৰতৰ ঠাইবোৰৰ তুলনাত দক্ষিণ ভাৰতৰ তাপমাত্ৰা বেছি হোৱা তোমালোকক কৈছোৱে বৃদ্ধি হোৱা দেখা যায় ঠিক আছে
জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে বহু ঠাইত তাপমাত্ৰা কমি যায় গতিকে জুনৰ পৰা আমাৰ কি হয় যেতিয়া বৰষুণৰ প্ৰভাৱ পৰে দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ ফলত আমাৰ ভাৰতবৰ্ষত বৰষুণ হয় তেতিয়া কি হয় এই বৰষুণৰ ফলত কি হয় জানানে তেতিয়া বায়ুৰ উষ্ণতাটো মানে তাপমাত্ৰাটো কমি অহা দেখা যায় যদিও গৰম কালিয়ে তথাপিতো বৰষুণৰ ফলত ইয়াৰ তাপমাত্ৰা সলনি হোৱা দেখা যায় ছেপ্টেম্বৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ জলবায়ু সুখদায়ক হয় ছেপ্টেম্বৰ মাজভাগৰ পৰা নৱেম্বৰলৈকে ভাৰতবৰ্ষত কি হয় আমাৰ লাহে লাহে তাপমাত্ৰা কমি আহে ঠাণ্ডাও নপৰে ঠিক ঠাণ্ডাত পৰাৰ নিচিনা হয় তেতিয়া বায়ুৰ উষ্ণতা কমি আহে এই সময়ছোৱাত সূৰ্যৰ ৰশ্মি ভাৰতৰ ওপৰত হেলনীয়াকে পৰে কাৰণে ইয়াতে গৰম বেছি অনুভৱ নকৰো হয়তো আজিকালি তোমালোকে দেখা পাইছা যে আমাৰ এইখিনি সময়ত কিন্তু আমি গৰমটো যোৱা দেখা নাপাওঁ অলপমান গৰম থাকেই বাৰু কিন্তু লাহে লাহে এই সলনিটো আমি আমাৰ যিটো তাৰতম্য ঘটিছে বায়ুৰ উষ্ণতাত হেতুৰ কাৰক হিচাপে আমি ভাবিব পাৰো কাৰণ এতিয়া বহু ধৰণৰ আমাৰ যিবিলাক প্ৰাকৃতিক দুৰ্যোগ বা আমাৰ যিটো পৰিবেশ প্ৰদূষণ হোৱাৰ কাৰণে এই তাৰতম্য হোৱা পৰিলক্ষিত হৈছে কিন্তু এনে আমাৰ ছেপ্টেম্বৰ মাজভাগৰ পৰা নৱেম্বৰলৈকে জলবায়ু ভালে থাকে কাৰণ ইয়াতে এইখিনি সময়ত সূৰ্যৰ ৰশ্মি হেলনীয়াকে পৰে ঠিক আছে এতিয়া ভাৰতৰ তাপমাত্ৰাৰ ভিত্তিত চাৰিটা প্ৰধান কাল বা ঋতুক ভাগ কৰিব পাৰি নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈকে শীতকাল বুলি কোৱা হয় ঠিক আছে গতিকে আমি এই শীতকাল কাক বুজি নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈকে যিখিনি সময় এখিনি শীতকাল বুলি কওঁ আমি জানো নহয় এখিনি সময় ঠাণ্ডা পৰে হয়নে আমাৰ পুহ মাঘ হয়নে এখিনি সময়ত মাৰ্চৰ পৰা জুন মাহলৈকে গ্ৰীষ্মকাল পৰে মাৰ্চ মাহৰ পৰা তাৰ মানে আমাৰ ফাগুন চতৰ পৰা আমাৰ একেবাৰে জুন মাহলৈকে হয়নে এখিনি সময়লৈকে আমাৰ একেবাৰে গ্ৰীষ্মকাল পৰে গৰম বহুত বেছি হয় হয়নে নহয় আমি লাষ্টত আমি জুলাই মাহত কি পাওঁ গৰম বন্ধ পাওঁ নে নাপাওঁ জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ মাজভাগলৈকে বৰ্ষাকাল বোলে কাৰণ জুনৰ পৰা কি আৰম্ভ হয় বাৰিষা হয় দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ ফলত আমাৰ ইয়াতে বৰষুণ হয় আৰু তাৰ ফলত ছেপ্টেম্বৰ মাহলৈকে আমাৰ ইয়াতে বায়ুৰ উষ্ণতা লাহে লাহে কমি যায় ঠিক সেইদৰে ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহলৈকে কি হয় শৰৎকাল হয় হয়নে এইখিনি দুৰ্গা পূজা হয় হয়নে নহয় গতিকে এইখিনি সময়ক শৰৎকাল বোলে তেতিয়া তাৰমানে বায়ুৰ উষ্ণতা কমি কমি যায় তাৰপিছত ঠিক সেইদৰে শীতকাল আৰম্ভ হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি ভাৰতৰ তাপমাত্ৰাৰ বিষয়ে আলোচনা কৰিলো যে চাৰিটা ভাগত ভাগ কৰিব পাৰি শীতকাল গ্ৰীষ্মকাল শৰৎকাল বৰ্ষাকাল একেটা কোনটো মাহৰ পৰা কোনটো মাহলৈকে হয় তোমালোকে নিশ্চয় মনত ৰাখিব চেষ্টা কৰিবা এইখিনি তোমালোকে টুকা হিচাপে লৈ ল'বা তোমালোকৰ কিতাপতো আছে গতিকে আমি দুটামান প্ৰশ্ন চাওঁ হা ভাৰতত শীতকাল কোন মাহৰ পৰা কোন মাহলৈকে হয় এটা তোমালোকক কৈছিলো অলপ আগতে শীতকাল কোনটো মাহৰ পৰা হয় জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে হয়নে জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে নহয় ঠিক আছে এইখিনিত কি হয় বৰ্ষাকাল হয় হয়নে হ'ব দ্বিতীয়তে আমাৰ কি কৈছে মাৰ্চৰ পৰা জুন মাহলৈকে হয়নে ভাৰতত মাৰ্চৰ পৰা জুন মাহলৈকে গ্ৰীষ্মকালহে হয় গতিকে উত্তৰটো ভুল নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈকে কি হয় শীতকাল হ'ব আমি দ্বিতীয়টো প্ৰশ্ন চাওঁ হা অতি কম বৃষ্টিপাত হোৱা অঞ্চল আমি বৃষ্টিপাত হোৱা অঞ্চলবিলাকৰ বিষয়ে আলোচনা কৰিছিলো গতিকে অতি কম বৃষ্টিপাত হোৱা অঞ্চল কোনবিলাক হয় য'ত একেবাৰে 50 সেন্টিমিটাৰৰ ভিতৰতহে বৰষুণ হয় ক'ত হয় অসমত হয়নে অসমত নহয় কাৰণ অসমত অত্যাধিক বৃষ্টিপাত হোৱা অঞ্চলহে হয় গতিকে ৰাজস্থানত হয় ঠিক আছে ৰাজস্থান হৈছে শুদ্ধ উত্তৰ তৃতীয়টো প্ৰশ্ন চাওঁ আহাচোন অত্যাধিক বৃষ্টিপাত হোৱা অঞ্চলত 10 সেন্টিমিটাৰৰ বৰষুণ হয় তাৰ মানে কি কৈছে অত্যাধিক বৃষ্টিপাত হোৱা অঞ্চলত 200 সেন্টিমিটাৰৰ অধিক বৰষুণ হয় বুজি পালো আমি যে য'ত বেছি হয় 200 সেন্টিমিটাৰৰ অধিক বৰষুণ বেছি হয় তাতে অত্যাধিক বৃষ্টিপাত হোৱা অঞ্চল বুলি কোৱা হয় অসমতো হয় হয়নে মছিনৰামতো হয় মেঘালয় ঠিক আছে এইবিলাক অঞ্চলত আমাৰ অত্যাধিক বৃষ্টিপাত হোৱা অঞ্চল বুলি কোৱা হয়
গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ আজি তোমালোকে বৃষ্টিপাত হোৱা অঞ্চল আৰু আমাৰ ভাৰতবৰ্ষৰ তাপমাত্ৰাৰ বিষয়ে অলপ হ'লেও বুজি পালা তোমালোকে টোকা হিচাপে আজি যিখিনি পঢ়িলো সেইখিনি তুলি ল'বা বুলি আশা ৰাখিলো নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ